ফাইনেলি মোৰ কচুৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ দেই। সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। খুব সুন্দৰ এটি ৰেচিপি লৈ আহিছোঁ, বইল ৰেচিপি। আৰু কালি কিমান কষ্ট কৰি কচু কাটিছিলোঁ দেখিছিলে, আজি ৰেচিপিটো দিছোঁ। আৰু বলক এতিয়া মোৰ ৰেচিপিটো মই কেনেকৈ বনাইছোঁ আপোনালোকক সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। সঁচাকৈ খুবেই টেষ্টি হয়, আপোনালোকেও বনাই খাই চাব পাৰিব। বহুতে বনাই বহুত ধুনীয়া ধুনীয়া সুন্দৰ ৰেচিপি, হ'লেও এইটো চাবচোন, খুবেই টেষ্টি লাগে খাবলৈ। মই পানীখিনি প্ৰথমে বইল কৰি ল'লোঁ, পূৰা উতলাই তাতে মই তেজপাত, আদা, ৰচুন দিলোঁ। অলপ উতলাই তাৰপাছতহে মই কচুখিনি দি দিছোঁ। কচুখিনিতো ধুনীয়াকৈ কাটি থোৱা আছে, যোৱাকালিয়ে কাটি মই একদম শুকুৱাই থৈছোঁ। আৰু এইফালে বিলাহী আৰু খৰিচা ৰেডি কৰি ল'লোঁ। তাৰপাছতে আকৌ জলকীয়া নাই নহয়, জলকীয়া আনিবলৈ কেইটামান জলকীয়া ছিঙিব যাওঁ এতিয়া। আৰু জলকীয়া ছিঙিবলৈ এনেকৈ যাব নোৱাৰি দেই, ভয় লাগে। কালি চীনাজোক ছিঙিবলৈ এই বুট জোতাযোৰ পিন্ধি লৈছোঁ, সৰু সৰু চীনাজোক একদম পিল কৰি থাকে। আঙুলিৰ কেপত যদি কেনেবাকৈ লাগি ধৰে এৰাব নোৱাৰি, বৰ ভয় লাগে। এতিয়া জলকীয়া আনিবলৈ আহিছোঁ। জলকীয়া আমাৰ ঘৰৰ মানুহবিলাকে বৰ জলকীয়া খায়। কেইটামান পকিছে, পকাকেইটাও লৈ যাওঁ। এইজোপা এজোপা দেখিছে নহয় জলকীয়া, চব গেলি গৈছে। জলকীয়া চব পোক লাগিছে, পোক লাগি তলত সৰি গৈছে চব। আৰু এইজোপা সৰু জলকীয়া, খুদ জলকীয়া বুলি কয় যে, এজোপা নতুনকৈ হৈছেহে, ছিঙাই নাই। অলপ হৈ লওক, তাৰপাছত ছিঙিম। আৰু এতিয়া কচু শাকত দিবলৈ কেইটামান লাগে, ইয়াৰ পৰাই লৈ যাওঁ। এইয়া কচু শাকত দিবলৈ জলকীয়াও ছিঙি ল'লোঁ। কিবা এটা বস্তু ভালকৈ বনাই মেলি কৰি দেখাবলৈ হ'লে যথেষ্ট কষ্ট কৰিব লাগে। বিশেষকৈ ইউটিউবেই হওক বা ফেচবুকতেই হওক, ভিডিঅ' এটা দিওঁ বুলিলে দেখিছে নহয়, কালি এইখিনি জংঘলতে মই কচু বুটলিলোঁ কিমান কষ্ট কৰি। এতিয়া আকৌ প্ৰতিটো মুহূৰ্ততে মোবাইলটো লৈ জলকীয়া, বিলাহী যি কাটিছোঁ সকলোখিনি দেখাইছোঁ। মানে যথেষ্ট কষ্ট কৰি বনোৱা হয় ভিডিঅ'টো, খুব মৰমেৰে সাদৰেৰে বনোৱা হয় আপোনালোকৰ মাজলৈ। আৰু এনেকৈ দিওঁতে কৰোঁতে কিবা ভুলো হ'ব পাৰে বাৰু দেই, আপোনালোকে ক্ষমা কৰি দিব ভুল হ'লে। আৰু সকলোৱে বহুত ধুনীয়া টেষ্টি ৰেচিপিবিলাক দিয়ে। ময়ো বনাই খুব ভাল পাওঁ, সেইকাৰণে সকলোবোৰ নিজৰ আইডিয়া মতে বনাওঁ। খাই খুবেই টেষ্টিয়ে পাওঁ আমি। আপোনালোকেও বনাই খাই চাব কেতিয়াবা। এতিয়া জলকীয়া লৈ যাওঁ, বলক চব্জিখিনি বনাওঁগৈ। এয়া দেখিছে কচু শাকখিনি খুব ধুনীয়াকৈ উতলি আছে। ইয়াতে মানে এইখিনি কচু নখজুৱাই, আচলতে ঘৰুৱা কচু হয়, বনৰীয়া কচু নহয়। এতিয়া জলকীয়া ঘৰত অনা নাছিলে, সেইকাৰণে জলকীয়াও দেখাই দিবলগীয়া হ'ল, আৰু মাজতে দেখাই দিলোঁ। কিনো কৰিছোঁ, একেবাৰে ৰিয়েল ভিডিঅ' দি দিছোঁ। জলকীয়াকেইটা এতিয়া মই ধুই পখালি গোটা কৰি দি দিলোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া আকৌ ঢাকোনখন মাৰি মই অলপ সিজিবলৈ দিম। তাৰপাছতে কেইপিচমান মাছ আছে, মাছ দি দিম। আৰু যিসকলে মাছ মাংস নাখায় স্কিপ কৰি দিব, নিদিলেও বহুতেই সোৱাদ হয়। আৰু মা মছলা যিহেতু বিশেষ দিয়া নাই ইয়াতে, খাবলৈ খুবেই সোৱাদ হয়। এনেকৈ বনাই খাই চাব। কেঁচা পিঁয়াজ এটা কাটি দিলোঁ, বিলাহী দি দিলোঁ। এয়া দেখিছে, পিঁয়াজটো মই পাছতহে দিছোঁ এতিয়া দেখিলে। আৰু এতিয়া খৰিচাখিনি দি দিম মই। খৰিচাখিনি দিয়াৰ পাছত আকৌ ভালকৈ সিজিবলৈ দিম ধুনীয়াকৈ এবাৰ। তাৰপাছতে নমাবৰে হ'বই আৰু অলপ পাছতে। এতিয়া মই আকৌ ঢাকোনখন লগাই সিজিব দিলোঁ। এয়া দেখিছে কিমান ধুনীয়াকৈ হৈ গ'ল, ৰেডি হৈ গ'ল মোৰ এতিয়া কচু শাকৰ ৰেচিপি। ভাল পালে আপোনালোকে কমেণ্ট এটা নিশ্চয় কৰিব, আৰু এবাৰ বনাই খাই চাব। আৰু যিসকলে মাছ নাখায় স্কিপ কৰি দিব, নিৰামিষ বনাব, খাবলৈ খুবেই সোৱাদ হয়। নমাবৰ সময়ত এতিয়া মই অকণমান খাটি সৰিয়হৰ তেল দিলোঁ, খাবলৈ খুবেই সোৱাদ হয়। এনেকৈ গোন্ধটোও ভাল লাগে। ইমানেই আছিল ভিডিঅ'টো। সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ, বাই।